হাইলাকান্দিত আজি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কালীনগৰৰ এচি দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। জিলাখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভাতো তেওঁ মিলিত হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তত্ত্বাৱধানত শদিয়াৰ পৰা ধুবুৰীলৈকে বৰমুক্ত দুয়োটা উপত্যকাত বানৰ ক্ষেত্ৰত যিসকল বানাক্ৰান্ত লোক আছে তেখেতসকলৰ সহায় সহযোগিতা আৰু সাহায্য প্ৰদানৰ কাম নিৰৱচ্ছিন্নভাৱে চলি আছে। জিলা প্ৰশাসন আমাৰ সন্মানীয় বিধায়কসকল সাংসদসকলকে আদি কৰি বিভিন্ন বেচৰকাৰী সংস্থা আনকি সাংবাদিকসকলো ইয়াত নামি পৰিছে। আমাৰ দল ভাৰতীয় জনতা পাৰ্টীয়ে সেৱাই সংগঠন মন্ত্ৰেৰে প্ৰতি ঘৰ মানুহলৈ যাবলৈ চেষ্টা কৰিছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে আলোচনা মৰ্মে আজি কালিৰ পৰা আমি বৰাক উপত্যকাত বাহাৰ পাতি আছোঁ। যিমান পাৰি আমি যিবিলাক আশ্ৰয় শিবিৰ আছে তালৈ